দেশৰ সম্পদ মুছলমানক দিয়াৰ কথা কৈছিল নেকি প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে শংকিত হৈছে প্ৰধানমন্ত্ৰী মোদী পৰাজিত হোৱাৰ ভয়তে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিয়ে লৈছে নেকি নিকৃষ্ট পন্থা ক্ষমতা হেৰুৱাৰ ভয়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ বক্তব্যক বিকৃত কৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিয়ে কিয় আৰু কোনে কৰিলে এই বিস্ফোৰক অভিযোগ আৰু দাবী এই সকলোবোৰ সামৰি নমস্কাৰ দা ভিউলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই মৃন্ময় ৰাজস্থানৰ বানেশ্বৰত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছিল যে কংগ্ৰেছে নিজৰ ইস্তাহাৰত দেশৰ সম্পদ মুছলমানৰ মাজত পুনৰ বিতৰণ কৰিব প্ৰাক্তন কংগ্ৰেছী প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ এক মন্তব্যৰ গহনা লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক এইদৰে আক্ৰমণ কৰিছে অৱশ্যে কংগ্ৰেছে মোদীৰ এই দাবী নাকচ কৰিছে কংগ্ৰেছে নৰেন্দ্ৰ মোদীৰ মন্তব্য আৰু ডক্টৰ মনমোহন সিঙে উল্লেখ কৰা মন্তব্যৰ কুলাছ কৰি ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে কংগ্ৰেছে কেপশ্যনত লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মিছা কথা কোৱাৰ বদ অভ্যাস আছে আকৌ এবাৰ তেওঁ মিছা কথা কৈ ধৰা পৰিল ইপিনে কংগ্ৰেছে পোষ্ট কৰা মনমোহন সিঙৰ একেটা ভিডিঅ'ৰ পৰা লোৱা এটা ক্লিপ পুনৰ বিজেপিয়ে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে গেৰুৱা শিবিৰে কংগ্ৰেছক আক্ৰমণ কৰি প্ৰশ্ন কৰে কংগ্ৰেছে নিজেই প্ৰধানমন্ত্ৰীক এতিয়া বিশ্বাস নকৰেনে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ভাষণৰ এটা অংশ কেপশ্যনত তুলি ধৰা হৈছে ইয়াত লিখা আছে সংখ্যালঘুসকলে বিশেষকৈ মুছলমান সংখ্যালঘুসকলে যাতে উন্নয়নৰ ফল ন্যায্যভাৱে ভাগ বতৰা কৰিব ল'ব পাৰে তাৰ বাবে আমি উদ্ভাৱনী পৰিকল্পনা উলিয়াব লাগিব দেশৰ সম্পদৰ ওপৰত তেওঁলোকৰ প্ৰথম অধিকাৰ থাকিব লাগিব কিন্তু দৰাচলতে মনমোহন সিঙে কি কৈছিল 2006 চনৰ 9 ডিচেম্বৰত মনমোহন সিঙে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ বৈঠকত কৈছিল অনুসূচিত জাতি আৰু জনজাতিৰ উন্নয়নৰ পৰিকল্পনা পুনৰ জীৱিত কৰা উচিত সংখ্যালঘু বিশেষকৈ মুছলমান সংখ্যালঘুসকলে যাতে উন্নয়নৰ ফল ন্যায্যভাৱে ভাগ কৰি ল'ব পাৰে তাৰ বাবে আমি উদ্ভাৱনী পৰিকল্পনা উলিয়াব লাগিব সম্পত্তিৰ ওপৰত তেওঁলোকৰ প্ৰথম অধিকাৰ থকা উচিত কেন্দ্ৰৰ আন অসংখ্য দায়িত্ব আছে এই সকলোবোৰ অপ্ৰয়োজনীয়তা আমি সামগ্ৰিকভাৱে আমাৰ হাতত থকা সম্পদৰ পৰাই পূৰণ কৰিব লাগিব 2006 চনত মনমোহন সিঙৰ ভাষণৰ পিছতে ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছিল সেই সময়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্টীকৰণ দিছিল যে মনমোহন সিঙে কৈছে অনুসূচিত জাতি আৰু জনজাতি OBC মহিলা শিশু সংখ্যালঘুসকলক উন্নয়নমূলক প্ৰকল্পসমূহৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ বক্তব্যৰ সাৰমৰ্ম সেয়াই আছিল যে দেশৰ পিছপৰা অনুসূচিত জাতি জনজাতিৰ লগতে মুছলমান সম্প্ৰদায়কো সাঙুৰি দেশৰ সন্তুলিত বিকাশ সাধন কৰা এই সম্প্ৰদায়সমূহক বিকাশ যাত্ৰাত সাঙুৰি নললে দেশৰ সামগ্ৰিক বিকাশে কেতিয়াও গতি লাভ কৰিব নোৱাৰিব কিন্তু প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বক্তব্যক বিকৃত কৰি ভয়ংকৰ অপপ্ৰচাৰত লিপ্ত হৈছে কাৰণ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মোদীয়ে দাবী কৰিছিল যে শাসনলৈ আহিলে কংগ্ৰেছে সাধাৰণ মানুহৰ সম্পদ কাঢ়ি লৈ মুছলমানৰ মাজত বিতৰণ কৰিব মোদীয়ে কৈছে এই নগৰীয়া নক্সাল মানসিকতাত তেওঁলোকে মাতৃ ভগ্নীৰ মংগলসূত্ৰকো ৰেহাই নিদিয়ে যিকোনো পৰ্যায়লৈ কংগ্ৰেছে নামিব পাৰে কংগ্ৰেছৰ ইস্তাহাৰৰ মতে মাতৃ ভগ্নীৰ সোণৰ গহনাৰ পৰিমাণ হিচাপ কৰি চাই সেই সম্পদ পুনৰ বিতৰণ কৰিব আৰু সেই ধন সম্পত্তি কাক দিব মনমোহন সিঙৰ চৰকাৰে কৈছিল যে দেশৰ ধন সম্পদৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে গতিকে তেওঁলোকে এই সম্পদসমূহ অনুপ্ৰৱেশকাৰীক দিব আপোনালোকৰ কষ্টোপাৰ্জিত ধন অনুপ্ৰৱেশকাৰীক দিয়া উচিত নে আপোনালোকে এইটোৱে বিচাৰে নেকি কাৰোবাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ অধিকাৰ চৰকাৰৰ আছেনে আমাৰ আই আৰু ভগ্নীসকলৰ হাতত থকা সোণৰ গহনাবোৰ আত্মসন্মানৰ প্ৰতীক মংগলসূত্ৰৰ মূল্য সোণৰ ওজনেৰে নিৰ্ণয় কৰিব নোৱাৰি এইটো এগৰাকী পত্নীৰ সপোনৰ সৈতে জড়িত এয়া কিমান ভয়ংকৰ অপপ্ৰচাৰ আৰু বিকৃতকৰণ সেয়া সকলোৱে বুজি উঠা উচিত দেশৰ এজন ক্ষমতাসীন প্ৰধানমন্ত্ৰীয়ে এনে ভয়ংকৰ কথা কোৱাটো দেশৰ সমন্বয় সম্প্ৰীতিৰ বাবে অতি বিপদজনক কথা হোৱা নাই জানো অৱশ্যে কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীৰ এই মন্তব্যক তীব্ৰ বিৰোধ কৰিছে কংগ্ৰেছে অভিযোগ কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকৃত বিষয়টোৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনেধৰণৰ বিভাজনমূলক ভাষণ দিছে এই পৰিৱেশত মোদীৰ মন্তব্য সন্দৰ্ভত ছ'চিয়েল মিডিয়াত ৰাহুল গান্ধীয়ে এটা পোষ্টত লিখিছে প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনৰ হতাশাৰ পিছত নৰেন্দ্ৰ মোদীৰ মিছাৰ মাত্ৰা বাঢ়িছে ভয়ত এতিয়াও তেওঁ মানুহৰ দৃষ্টি আচল বিষয়বোৰৰ পৰা আঁতৰাই পেলাব বিচাৰিছে
কংগ্ৰেছৰ বৈপ্লৱিক ইস্তাহাৰে লাভ কৰা ব্যাপক সমৰ্থনক লৈ ট্ৰেণ্ডৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছে। এই সকলোবোৰ বিষয়ত এতিয়া দেখে ভোট দিব। চাকৰিৰ বাবে, নিজৰ পৰিয়ালৰ, নিজৰ ভৱিষ্যতৰ বাবে ভোট দিব। নিৰ্বাচনৰ সময়ত সাধাৰণ জনতাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে বিয়াগুম ভুৱা প্ৰচাৰক একানে শুনি সিকানে উলিয়াই দিয়াই শ্ৰেয়। আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।